যোৱা নিশা হঠাৎ অহা প্ৰাকৃতিক দুৰ্যোগ বতাহে বৰবিল গাঁৱৰ তথা স্থানীয় ওচৰে পাঁজৰে গাঁৱৰ যথেষ্ট ক্ষতি সাধন কৰিলে। আৰু আমাৰ এতিয়া বৰ্তমান এই বৰবিল নয়নজ্যোতি সংঘৰ ৰাজহুৱা প্ৰেক্ষাগৃহটো সম্পূৰ্ণভাৱে বতাহে ক্ষতিগ্ৰস্ত কৰিলে। লগতে বৰবিলৰ আশে পাশে প্ৰায় 20 ঘৰ মানুহ, দুখীয়া দৰিদ্ৰ মানুহ ক্ষতিগ্ৰস্ত হৈছে। আৰু এই দুখীয়া দৰিদ্ৰ লোকসকলৰ যোৱা নিশা যি শিল বৰষুণৰ দিয়াৰ লগতে বতাহে এতিয়া পানীত হাত নচৰা অৱস্থা হৈছে। গতিকে অতি সোনকালে তেওঁলোকক চৰকাৰে বিভাগীয় কৰ্তৃপক্ষ আহি পৰিদৰ্শন কৰি আৰু তেওঁলোকক সাহাৰ্য তথা আৰু অন্যান্য সুবিধা দিবৰ কাৰণে মই চৰকাৰলৈ বৰবিল নয়নজ্যোতি সংঘৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। ঘৰ চৰ ভাঙিছে নেকি? প্ৰায় 20 ঘৰমান ব্যক্তিৰ ঘৰ ভাগিছে আৰু তেওঁলোকৰ বাৰী গছ গছনিকে আদি কৰি যথেষ্টবিলাক বস্তু ক্ষতিসাধন হৈছে। আৰু এই বৰবিল নয়নজ্যোতি সংঘৰ ৰাজহুৱা প্ৰেক্ষাগৃহতো যথেষ্ট ক্ষতিসাধন হৈছে। আপোনালোকে এই ছ'চিয়েল মিডিয়াৰ যোগে দেখিছে, এতিয়া বৰ্তমান দেখিবই। আৰু এই আমাৰ প্ৰেক্ষাগৃহটো আমাৰ চৰকাৰৰ মাননীয় মন্ত্ৰী মহোদয়ও আমি দৃষ্টিগোচৰ কৰিছোঁ। তেখেতেও আমাক ভৱিষ্যতৰ দিনত এই আমাৰ ৰাজহুৱা প্ৰেক্ষাগৃহটো কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ।